rest. No rest, no rest. No ST, no rest. No rest, no rest. পূৰ্ণাংগ মতক্ষেত্ৰ পৰিষদ গঠন কৰক। গঠন কৰক। পূৰ্ণাংগ মতক্ষেত্ৰ পৰিষদ গঠন কৰক। জনজাতিকৰণ লাগিবই। লাগিবই। ST. We want ST. ST. We go back. Go back. Himanta Biswa Sarma go back. Go back. কেউটা সংগঠনৰ জন্মলগ্নৰ এটা দাবী হ'ল জনজাতিকৰণ, যিটো লৈ ইতিমধ্যে আপোনালোক সকলোৱে দেখিছে যে চৰকাৰখনে বিগত সময়ছোৱাত ইয়াক লৈ ৰাজনীতি কৰি গৈ আছে। প্ৰত্যেকবাৰ ইলেকশ্যনৰ আগত কোৱা হয় যে এই 6টা জনগোষ্ঠীক জনজাতিকৰণ কৰিব, কিন্তু আমি শেষত গৈ দেখা পাওঁ যে জনজাতিকৰণ হৈ নুঠে। যোৱা ইলেকশ্যনৰ আগতো কোৱা হৈছিলে যে মটকক অতি শীঘ্ৰে জনজাতিকৰণৰ তালিকাত অন্তৰ্ভুক্ত কৰা হ'ব, কিন্তু আজিলৈকে এয়া হৈ নাই উঠা। গতিকে তাৰ এটা প্ৰতিবাদ গোটেই মটক জনগোষ্ঠীৰ মাজত আছে। এতিয়ালৈকে এই গোটেই প্ৰতিবাদটো অকল আমাৰ সংগঠনকেইটাৰ মাজত আছে, কিন্তু লাহে লাহে আৰু চৰকাৰে দেখা পাব যে আমাৰ গোটেই মটক জনগোষ্ঠীৰ সৰ্বসাধাৰণ ৰাইজো কিন্তু ৰাজপথলৈ অতি শীঘ্ৰে এই দাবীটোলৈ ওলাই আহিব। তেতিয়া কিন্তু চৰকাৰ তাৰ কাৰণে জগৰীয়া হ'ব। আজি তাৰিখলৈকে সংগঠনকেইটাই নেতৃত্ব লৈ আমাৰ সাধাৰণ প্ৰজাৰ কথাখিনি চৰকাৰৰ আগত বিভিন্ন আলোচনা বিলোচনাৰ মাধ্যমেদি তেখেতসকলে ৰাখিছে, কিন্তু সেয়া চৰকাৰে আমি দেখা পাইছোঁ সদায় আওকাণ কৰি আহিছে। কিন্তু খুব সোনকালে মটক জনগোষ্ঠীৰ সাধাৰণ ৰাইজে মটকক জনজাতিকৰণ আৰু পূৰ্ণ স্বায়ত্ব শাসনৰ দাবীত কিন্তু আমি ৰাজপথলৈ আমাৰ সাধাৰণ প্ৰজা ওলাই আহিবলৈ বাধ্য হ'ব, আৰু তাৰ কাৰণে এদিন এই চৰকাৰখন জগৰীয়া হ'ব। আৰু ইয়াৰ উপৰিও আজি এই অৱস্থান ধৰ্মঘটিত স্থানত আমি 12টা দাবী ইয়াত আমাৰ উত্থাপন কৰা হৈছে। বিশেষকৈ আমাৰ এই যি 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ আছে, সেই ঘাইপথ আমি দেখা পাইছোঁ অতি নিম্নমানৰ হৈ আছে। গতিকে অতি শীঘ্ৰে সেইটো সোনকালে তাক সম্পূৰ্ণ কৰিব লাগে, তাৰ দাবীও আছে। এনেধৰণে আমাৰ 12টা দাবী ইতিমধ্যে আপোনালোকক জনোৱা হৈছে। এই 12টা দাবী আমাৰ আছে। গতিকে এইখিনি আমাৰ ধন্যবাদ। কেউটা সংগঠনৰ জন্মলগ্নৰ এটা দাবী হ'ল জনজাতিকৰণ, যিটো লৈ ইতিমধ্যে আপোনালোক সকলোৱে দেখিছে যে চৰকাৰখনে বিগত সময়ছোৱাত ইয়াক লৈ ৰাজনীতি কৰি গৈ আছে। প্ৰত্যেকবাৰ ইলেকশ্যনৰ আগত কোৱা হয় যে এই 6টা জনগোষ্ঠীক জনজাতিকৰণ কৰিব, কিন্তু আমি শেষত গৈ দেখা পাওঁ যে জনজাতিকৰণ হৈ নুঠে। যোৱা ইলেকশ্যনৰ আগতো কোৱা হৈছিলে যে মটকক অতি শীঘ্ৰে জনজাতিকৰণৰ তালিকাত অন্তৰ্ভুক্ত কৰা হ'ব, কিন্তু আজিলৈকে এয়া হৈ নাই উঠা। গতিকে তাৰ এটা প্ৰতিবাদ গোটেই মটক জনগোষ্ঠীৰ মাজত আছে। এতিয়ালৈকে এই গোটেই প্ৰতিবাদটো অকল আমাৰ সংগঠনকেইটাৰ মাজত আছে, কিন্তু লাহে লাহে আৰু চৰকাৰে দেখা পাব যে আমাৰ গোটেই মটক জনগোষ্ঠীৰ সৰ্বসাধাৰণ ৰাইজো কিন্তু ৰাজপথলৈ অতি শীঘ্ৰে এই দাবীটোলৈ ওলাই আহিব। তেতিয়া কিন্তু চৰকাৰ তাৰ কাৰণে জগৰীয়া হ'ব। আজি তাৰিখলৈকে সংগঠনকেইটাই নেতৃত্ব লৈ আমাৰ সাধাৰণ প্ৰজাৰ কথাখিনি চৰকাৰৰ আগত বিভিন্ন আলোচনা বিলোচনাৰ মাধ্যমেদি তেখেতসকলে ৰাখিছে, কিন্তু সেয়া চৰকাৰে আমি দেখা পাইছোঁ সদায় আওকাণ কৰি আহিছে। কিন্তু খুব সোনকালে মটক জনগোষ্ঠীৰ সাধাৰণ ৰাইজে মটকক জনজাতিকৰণ আৰু পূৰ্ণ স্বায়ত্ব শাসনৰ দাবীত কিন্তু আমি ৰাজপথলৈ আমাৰ সাধাৰণ প্ৰজা ওলাই আহিবলৈ বাধ্য হ'ব, আৰু তাৰ কাৰণে এদিন এই চৰকাৰখন জগৰীয়া হ'ব। আৰু ইয়াৰ উপৰিও আজি এই অৱস্থান ধৰ্মঘটিত স্থানত আমি 12টা দাবী ইয়াত আমাৰ উত্থাপন কৰা হৈছে। বিশেষকৈ আমাৰ এই যি 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ আছে, সেই ঘাইপথ আমি দেখা পাইছোঁ অতি নিম্নমানৰ হৈ আছে। গতিকে অতি শীঘ্ৰে সেইটো সোনকালে তাক সম্পূৰ্ণ কৰিব লাগে, তাৰ দাবীও আছে। এনেধৰণে আমাৰ 12টা দাবী ইতিমধ্যে আপোনালোকক জনোৱা হৈছে। এই 12টা দাবী আমাৰ আছে। গতিকে এইখিনি আমাৰ ধন্যবাদ।